ইয়াত লাইমেকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলে ইয়াত উপস্থিত হৈ আছে। আজি এই স্কুলখনত এনেকৈ যে বজাৰ পাতিছে, মই এই আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়া, নমস্কাৰ বাইদেউ। নমস্কাৰ। হয়, আজি এই আপোনালোকৰ বিদ্যালয়খনত এনেকৈ বজাৰ পতা দেখা গৈছে, গতিকে এই বজাৰ পতাৰ উদ্দেশ্যে আপুনি ক'ব যে ল'ৰা ছোৱালীসকলক তেনেকৈ কি পৰ্যালোচনা কৰি বিদ্যালয়ত এনেকৈ কাৰ্যসূচী চলোৱা হৈছে? আমি বহুদিনৰ আগৰ পৰা এই বজাৰখন ইয়াতে অনুষ্ঠিত কৰাৰ কথা ভাবি আছিলোঁ। আমাৰ বিশেষকৈ আমাৰ জ্যেষ্ঠ শিক্ষক শৈক্ষিক তত্ত্বাৱধায়ক আমাৰ আগৰৱালা ছাৰ আছে, তেখেতে গোটেইখিনি কথা বিৱৰি ক'ব। আমি ল'ৰা ছোৱালীক অন্ততঃ কেনেকৈ স্বাৱলম্বী হ'ব পাৰে ভৱিষ্যতে, আৰু এই বজাৰৰ পৰা তেওঁলোকৰ মানুহৰ লগত আদান প্ৰদান আৰু টকা পইচাৰ হিচাপ নিকাচ এই গোটেইখিনি ইয়াৰ পৰাই তেওঁলোকে শিকা আৰম্ভ কৰিব বুলি আশা কৰি আমি এইখন বজাৰ অনুষ্ঠিত কৰিছোঁ। হয়, আৰু এই আমাৰ ছাৰ আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ যে এই বজাৰ আপোন বজাৰ, ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আপোন বজাৰ আপোনালোকৰ এই লাইমেকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে। এইটো কি উদ্দেশ্যে আপুনি সেইবিলাক আৰম্ভ কৰিছে, এইখিনি সম্পৰ্কে আপুনি অকণমান বুজাই দিয়ক। সকলোৰে জ্ঞাত যে আজিৰ যুগৰ শিক্ষা পদ্ধতি কিছু সুকীয়া। কেৱল পাঠ্যক্ৰমৰ মাজতে আমাৰ জ্ঞান সীমাবদ্ধ হৈ নাথাকে। ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষা গ্ৰহণৰ লগতে জীৱন আৰু জীৱিকাৰ কথাও প্ৰাথমিক স্তৰৰ পৰাই শিকাৰ এতিয়া শিক্ষা পদ্ধতিৰ লগত জড়িত হৈ পৰিছে। গতিকে আমি লাইমেকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা পৰীক্ষামূলকভাৱে এটা পদক্ষেপ ল'লোঁ যে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়খনিত আমি যিটো শনিবৰীয়া দিনাখন আপোন বজাৰ নামেৰে নামাকৰণ কৰি এটা বজাৰ অনুষ্ঠিত কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিলোঁ। আমি ভাবিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক এই সম্পৰ্কত জাষ্ট এটা সম্যক জ্ঞান এটা দিয়া, কিন্তু আজি দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে উঠি পৰি বজাৰখনত নিজৰ বাৰীত উৎপাদিত সামগ্ৰী লৈ আনিছে, আৰু ইয়াৰ পৰা দেখা গৈছে যে লাইমেকুৰি অঞ্চলৰ মানুহে নিজৰ বাৰীৰ খেতি কেনেকৈ ভালকৈ কৰে এই কথাটো আজি উপলব্ধি হৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাৰীৰ উৎপাদিত সামগ্ৰী ইয়াত বিক্ৰী কৰিছে, বিশেষকৈ শাক পাচলি, বাৰীত ৰোৱা শাক পাচলি। বাইদেউ চাহ খাইছে? ভালে আছে? আচ্ছা, হয় হয়, নাই এইটো ভণ্টি কি কি বনাইছে ইয়াত? কি কি আছে চাওচোন বাৰু। ইয়াত বহুত চেল হৈছে দেই। আৰু ইফালে কি? ভাল ভাল বস্তু দেই। আচ্ছা, এইটো কি হয়? এইটো কি হয়? আজি বহুত ভাল লাগিছে ন বাইদেউ? প্ৰথমবাৰ আমাৰ হয় হয় ইমান ছাত্ৰ ছাত্ৰীৰ পৰা আমি সহযোগিতা পাইছোঁ, আৰু আমাৰ অভিভাৱকৰ ধন্যবাদ। আচ্ছা, হয় হয়, কম্পিউটাৰ হয় হয়। এক কেজি দুপে। আজি ভাল ভাল দোকান দেই। আজি নতুন এটা বজাৰ দেখা পাইছো। নাম কি? আচ্ছা, কি কি পৰিব এইবিলাক? কেতিয়াৰ পৰা গোটাইছা তোমালোকে? যে স্কুল পঢ়া শুনা কৰোঁতে সময়টো গৈছে, এই শাক পাচলিবিলাক কেনেকৈ গোটাইছা তোমালোকে? আজি বা স্পাৰ্ট দেই, বেপাৰ কৰিব পাৰিব। আচ্ছা, ঠিক আছে, আমি গৈ চাওঁ বজাৰ।
ৰেতে ৰেতে ৰে ৰে কাপত দেই আচ্ছা ভাইটি কিমান ক্লাছত পঢ়া তুমি ক্লাছ কিমান 6 আৰু কি বেচিছে কি বেচিছে হা চবটো বেচিছে একেলগে একেলগে কাষ্টমাৰ পালেই ভাল আৰু আজি আচৰিত বজাৰ একদম হাইস্কুল লাইমেকুৰি হায়াৰ ছেকেণ্ডাৰীত আজি ল'ৰা ছোৱালীবিলাকে ইয়াত বজাৰ পাতিছে ইমান যে ধুনীয়া বাপৰে বাপ কি বেচিছে কি বেচা নাই ছাৰ ভাল ন এইফালে কি লৈছে বজাৰ কৰিছে হয় হয় আচ্ছা বজাৰ দাম দৰ ভাল ন যথেষ্ট ভাল আচ্ছা ছাৰ ভাল আজি চাব আহিলো আচ্ছা বজাৰ কেনে লাগিছে বাৰু আজি ভালে আছে হয় হয় মাজে মাজে হৈ থাকিলে হয় হয় ল'ৰা ছোৱালী শিকিব অলপ বস্তুবিলাক আৰু বস্তুবিলাক আমি খাব পাৰোঁ হয় ঠিক আছে এইফালে আমাৰ